বুধবাৰৰ পৰা গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আৰম্ভ হৈছে। গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ আৰম্ভ হৈছে। কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী ৰাইজৰ বিপুল অংশগ্ৰহণেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সমস্বৰে পৰিৱেশন কৰিলে মায়াবিনী আৰু অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননী। খুব ভাল লাগিলে গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025 এই অনুষ্ঠানৰ অংশ লৈ খুব ভাল লাগিলে, কাৰণ যথেষ্ট ছাত্ৰ ছাত্ৰীৰ সমাৱেশ ইয়াত ঘটিছে। নৰ্মেলি গ্ৰন্থমেলা বুলিলে কি হয়, ইমান ছাত্ৰ ছাত্ৰীক একেলগে দেখা পোৱা নাযায়, কাৰণ গ্ৰন্থৰ প্ৰতি পূৰ্বৰ যিটো আগ্ৰহ লাহে লাহে তথ্য প্ৰযুক্তিৰ কাৰণে হয়তো নোহোৱা হৈছে। মোবাইলতে সকলো তথ্য পাতি পায়, কিন্তু আজিৰ পৰিৱেশে অলপ ধাৰণাটোকেই মোৰ সলনি কৰি দিছে। মই ধন্যবাদ জনাইছোঁ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ কৰ্মকৰ্তা আৰু গ্ৰন্থমেলাৰ লগত জড়িত সমূহ সভাপতি সম্পাদকেই সমূহ কৰ্মকৰ্তাক। যথেষ্ট গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হৈছে, ভাল লাগিছে। আৰু ভাল লাগে নহয়? ডেফিনেটলি ভাল লাগে। উৎসৱ, গতিকে গ্ৰন্থৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণেই গ্ৰন্থমেলা। গ্ৰন্থমেলাখন যদি সফল হয়, মই ভাবোঁ যে জ্ঞানৰ পৰিধিও বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকল দেখা গৈছে যে মোবাইলৰ প্ৰতি বেছি ধাৱমান। যুগৰ পৰিৱৰ্তন, বিজ্ঞানে আজি বিজ্ঞানৰ যুগ, তথাপি গ্ৰন্থৰ প্ৰয়োজনীয়তাটো কিমান এই কথাখিনি তেওঁলোকক যদি মূৰত ভৰাই দিব পৰা যায়, ডেফিনেটলি গ্ৰন্থ। উল্লেখযোগ্য যে গোলাঘাট গ্ৰন্থমেলাৰ সাহিত্য সমাৰোহ 2025 গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা মূল তোৰণ মুকলি কৰে অসম সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক গৱেষক ভাষাবিদ ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। আজি সঁচাকৈয়ে বৰ অভিভূত হৈছোঁ। মোৰ জীৱনত গ্ৰন্থমেলাৰ নামত ইমান জনসমুদ্ৰ মই ক'তো দেখা নাই। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই এই মহৎ আয়োজনটো কৰিছে, ক'তো খুঁত নথকাকৈ। ই এটা প্ৰকৃততে অন্য শাখা সাহিত্য সভাৰ জিলা সাহিত্য সভাৰ বাবেও এটা আদৰ্শ হ'ব লাগে বুলি মই ভাবোঁ। আৰু লগতে গ্ৰন্থমেলা এইকাৰণে ঘনাই বিভিন্ন ঠাইত হ'ব লাগে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থমুখী কৰিবৰ কাৰণে অকণমান আমি চেষ্টা কৰিব লাগিব। আৰু মই বক্তৃতাত গোটেই কথাটোৱে কৈছোঁ, আমাৰ মূল শত্ৰু হ'ল টেকন'লজি। টেকন'লজিয়ে আমাক সুখ দিব পাৰে, স্বাচ্ছন্দ্য দিব পাৰে, কিন্তু টেকন'লজিয়ে আমাক মূল্যবোধ শিকাব নোৱাৰে। গতিকে আমি গ্ৰন্থৰ যোগেদি আমাৰ যিটো ছাবজেক্টিভ থিংকিং, ব্যক্তিনিষ্ঠ ভাৱ যিটো আমি গ্ৰন্থ অধ্যয়ন কৰাৰ পিছতহে প্ৰকাশ কৰিব পাৰিম। এটা সৰু ল'ৰাক ক্লাছ 10ত মেট্ৰিকত যেনিবা ষ্টেণ্ডাৰ্ড কৰিছে, তেওঁক যদি কোৱা হয় যে তুমি ইংৰাজীত এখন ৱাৰ্ড মেম্বাৰলৈ চিঠি লিখাচোন, সি ভালকৈ চিঠিখন লিখিব নোৱাৰে। এইকাৰণে তাৰ থিংকিংটো পিতৃ মাতৃয়ে সৰু অৱস্থাৰ পৰাই তাক নাইকিয়া কৰি পেলালে। তাক মানে অকল জীৱনমুখী নকৰিলে জীৱিকামুখী কৰি পেলালে। গতিকে এই সমস্যাটো অসমৰ পৰা যেতিয়া যাব, তেতিয়াহে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উন্নতি হ'ব। আপুনি এতিয়া দক্ষিণ ভাৰতলৈ যাওক, তেওঁলোকৰ নিজৰ ভাষাৰ বাহিৰে অন্য ভাষা নকয়। আপুনি পুডুচেৰীলৈ যাওক, ফ্ৰান্সৰ ইমান দিন শাসনৰ অধীনত আছিল, তেওঁলোকে পুডুচেৰীত এতিয়া তামিল ভাষাৰ বাহিৰে আপুনি একো ভাষা শিকিবলৈ নাপায়। হিব্ৰু ভাষাৰ ঠাইত ইংৰাজী ভাষা চলিছিল প্ৰায় 2000 বছৰ, কিন্তু মন কৰিছেনে, হিব্ৰু ভাষাক নিজৰ শিক্ষাৰ মাধ্যম কৰাৰ লগে লগে হিব্ৰু ভাষাই উন্নতিৰ জখলাত আগবাঢ়ি গ'ল। সকলো ধৰণৰ ভাৱ প্ৰকাশ কৰিব পৰা হ'ল। অসমৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে এয়াৰক্ৰাফ্টৰ কাৰণে যিবিলাক পাৰ্টছ লাগে ইজৰাইলৰ পৰা আনিব পৰা হ'ল। গতিকে মাতৃভাষা মোৰ আইৰ ভাষা, আৰু সেই আইৰ ভাষাটো যদি আমি নিশিকোঁ, আমি জীৱন কোনো কাৰণতে উপলব্ধি কৰিব নোৱাৰোঁ। কাৰণ সামাজিক মাধ্যমে আপোনাক তথ্য দিব, কিন্তু তত্ত্ব নিদিয়ে আৰু
মনুষ্যত্ব সাধন কৰিবলৈও কোনো সুবিধা তাৰ পৰা মানুহে নাপায়, পাব কেৱল বিলাসিতা আৰু স্বাচ্ছন্দ্য জীৱন এটা। গতিকে তথ্য আৰু মনুষ্যত্বৰ সাধনৰ কাৰণে সামাজিক মূল্যবোধৰ কাৰণে গ্ৰন্থ অধ্যয়ন কৰিবই লাগে। গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ অক্ষমন্ত্ৰী প্ৰজ্বলন কৰাৰ লগতে শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা গোলাঘাট স্থানীয় বিধায়ক অজন্তা নেওগে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণি মূল মঞ্চ মুকলি কৰি অসম চৰকাৰৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰাই। শুভ উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, ডেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। হয়, আচলতে পশ্চিম গোলাঘাট ভাষা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025 আজি আৰম্ভ হৈছে। ইতিমধ্যে পুৱাৰে পৰা আমাৰ কেইবাটাও কাৰ্যসূচী হৈ গৈছে। পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি এটি অনুষ্ঠান ৰাখিছিলোঁ। আৰু শতবৰ্ষৰ গৰকা আমাৰ প্ৰাণৰ শিল্পী আন এগৰাকী শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছৰ কাৰ্যসূচী হৈছিলে আমাৰ দ্বাৰ উন্মোচন। আজি গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ দ্বাৰখনো আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছিলোঁ আৰু সেই দ্বাৰখন আমাক দিছিলে গোলাঘাট জিলা ছাত্ৰ সন্থাই। গতিকে তেখেতসকলকো ইয়াৰ পৰাই আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আজি দ্বাৰ উদ্ঘাটন কৰিছিলে আমাৰ অসম সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰে। আৰু গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিত আমাৰ এভাগী অক্ষয়বন্তি প্ৰজ্বলন হৈছিলে। সেই অক্ষয়বন্তিভাগ প্ৰজ্বলন কৰিলে আমাৰ সন্মানীয় বিধায়িকা আমাৰ শ্ৰদ্ধাৰ অজন্তা নেওগ বাইদেৱে। ইয়াৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ল। ইতিমধ্যে আমাৰ মুকলি সভা চলি আছে। এই মুকলি সভাত অসম সাহিত্য সভাৰ শীৰ্ষক গীত চিৰচেনেহী আৰু প্ৰাণৰ শিল্পীগৰাকী মায়াবিনী ৰাতিৰ বুকুত গোলাঘাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত আৰু গোলাঘাট জিলাৰ বিভিন্ন ৰাইজৰ উপস্থিতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ শিল্পীসকলৰ দ্বাৰা সমস্তৰে আচলতে পৰিৱেশন হ'ল। সাংঘাতিক এটা সুন্দৰ পৰিৱেশ হৈ গৈছিলে। গতিকে সকলোকে আমি শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সকলোৱে আহি পেলাই এনেদৰে আমাৰ লগত সহযোগিতা আগবঢ়োৱাৰ বাবে। আৰু পিছৰ কেইদিন যি 7টা দিন আছে, এই 7টা দিনতো গোলাঘাটবাসী ৰাইজৰ আমি সহযোগিতা আন্তৰিকতাৰে কামনা কৰিম। বিশিষ্ট অতিথি হিচাপে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়া, পৌৰপতি দুলুমণি বৰবৰা, বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ডক্টৰ জ্যোতিৰেখা হাজৰিকা, সাহিত্যিক তথা বোলছবি প্ৰযোজক দুল চুলতান আদি বহুসংখ্যক বিশিষ্ট ব্যক্তি। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।